আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু ইয়াত বিশেষকৈ যিসকলে BA BSc BCom ছেকেণ্ড আৰু ফ'ৰ্থ ছেমিষ্টাৰৰ পৰীক্ষা দি থৈছে তেওঁলোকৰ কাৰণে ভিডিঅ'টি হেল্পফুল হ'ব যিহেতু তেওঁলোকৰ যি ৰিজাল্ট সেই ৰিজাল্টৰ ওপৰত হয়তো তেওঁলোকে এটা আপডেট পাব বিচাৰিছে গতিকে সেই আপডেটটোৱে আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ আপোনালোকে যদি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিটো অফিচিয়েল ৱেবছাইট সেইটো যদি অপেন কৰে তেতিয়াহ'লে আপোনালোকে আজি এটা ৰিজাল্টৰ ওপৰত এটা আপডেট দেখা পাব বা আপোনালোকে ৰিজাল্ট এটা দেখা পাব যেহেতু আজি যেটো ফ'ৰ্থ সেকেন্ড সেমিষ্টাৰ যি BSc আছিলে BSc সকলৰ ৰিজাল্ট ইতিমধ্যে দিলে সো BSc ৰিজাল্ট যেহেতু আগবঢ়ালে সেকেন্ড সেমিষ্টাৰ BA সকলৰ যি ৰিজাল্ট সেই ৰিজাল্ট বিলাকো হয়তো অতি সোনকালে আহিব পাৰে যেহেতু এটা এটা কৈ দিবলৈ আৰম্ভ কৰিছে আপোনালোকে যদি চাই দেখিলে FY UGP যি সকল হয় তেওঁলোকৰ BCom আৰু BSc দুয়োখিনিৰ ৰিজাল্ট ইতিমধ্যে আউট হৈ গ'ল এটা 9 তাৰিখে হ'ল এটা 10 তাৰিখে হ'ল অৰ্থাৎ কালি আৰু আজি হৈ গ'ল দুদিনত দুখিনি আহি গ'ল ৰিজাল্টখিনি আপোনালোকে যদি পোৱা নাই যিসকল সেকেন্ড সেমিষ্টাৰ BSc আৰু BCom আছে তেওঁলোকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটটো চালেই পাই যাব আৰু যদি মাৰ্কস জানিব আছে তেতিয়াহ'লে আপোনালোকে dibru.exam হে আপোনালোকে ৱেবছাইটটো যাব বা আপোনালোকে এপছটো ডাউনলোড কৰিও চাই ল'ব পাৰে এতিয়া কথাটো হ'ল যে আপোনালোক যিসকল BA হয় ফ'ৰ্থ সেমিষ্টাৰ বা সেকেন্ড সেমিষ্টাৰ যিসকল হয় তেওঁলোকৰ ৰিজাল্ট বিলাকনো কেতিয়াকৈ দিব এটোৰ ওপৰত আপোনালোকে হয়তো এটা আপডেট বিচাৰে বা আপোনালোকে জানিব বিচাৰে সো যেহেতু আপোনালোকৰ ৰিজাল্ট বিলাক আহিছেই লাহেকৈ আপোনালোকৰ ৰিজাল্ট বিলাক আহিবলৈ আৰম্ভ কৰিলে গতিকে আপোনালোকৰ যি ৰিজাল্ট হেতু হয়তো এদিন দুদিনৰ ভিতৰতে হয়তো আপোনালোকে পাই যাব অৰ্থাৎ যিসকল BA সেকেন্ড সেমিষ্টাৰ হ'ল তেওঁলোকৰ যি ৰিজাল্ট সেই ৰিজাল্ট বিলাক হয়তো দুদিন মানৰ ভিতৰতে আপোনালোকে পাই যাব মানে অতি সোনকালে পাব আপোনালোকে তাৰ কাৰণে আপোনালোকে বেছি ওয়েট কৰিব নালাগে আৰু যিসকল ফ'ৰ্থ সেমিষ্টাৰ আছে তেওঁলোকৰ হয়তো আৰু 7-8 দিন মানৰ ভিতৰতে তেওঁলোকৰ ৰিজাল্ট হয়তো পাবলিশ কৰি দিব বা আপোনালোকেও পাবলৈ সক্ষম হ'ব যেহেতু আপোনালোকে যদি চাই তেতিয়াহ'লে বাকি সকলোৰে অৰ্থাৎ ফ'ৰ্থ সেমিষ্টাৰ ছিক্স সেমিষ্টাৰ এই লোকৰ ফ'ৰ্থ সেমিষ্টাৰ আসলে ব্যাকলগ যিসকল আছে তেওঁলোকৰ ৰিজাল্ট ইতিমধ্যে আউটটো হ'লেই আৰু যিসকল FY UGP হয় তেওঁলোকৰ যেহেতু আউট হোৱা নাই তেওঁলোকৰো অতি সোনকালে আউট হৈ যাব বুলি মোৰ বিশ্বাস আছে বা আপোনালোকে পাই যাব পাৰে এতিয়া আপোনালোকে ৰিজাল্ট বিলাকনো চাব পাৰিব ক'ত হেতু হয়তো আপোনালোকৰ এটা প্ৰশ্ন থাকিব পাৰে ৰিজাল্ট বিলাক চাবলৈ আপোনালোকে দুটা ধৰণে চাব পাৰে এটা যদি আপোনালোকে যেটো ৰিজাল্ট শীটখন আছে সেইখন যদি আপোনালোকে বিচাৰে তেতিয়াহ'লে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যেটো অফিচিয়েল ৱেবছাইট তাতে আপোনালোকে ডাইৰেক্ট পাই যাব পাৰে বা যদি আপোনালোকে মাৰ্কস বিচাৰে তেতিয়াহ'লে মাৰ্কসৰ কাৰণে আপোনালোকে dibru.exam.in এই ৱেবছাইটটোত যাব পাৰে বা আপোনালোকে যেটো এটা ৱেবছাইট আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ যেটো আসলতে আপোনালোকৰ ৰিজাল্টৰ ৱেবছাইটটা আছে তাতো আপোনালোকে গৈ চাবগৈ পাৰে তাতো আপোনালোকে ডাইৰেক্ট গুটে মাৰ্কসখিনি আপোনালোকে তাতে পাই যাব পাৰে আৰু লগতে সমৰ্থত আপোনালোকে যদি ক্লিক কৰে সমৰ্থ পৰ্টেলত তেতিয়াহ'লে আপোনালোকৰ যেটো যিখিনি আপোনালোকৰ ডাটা আছিল অৰ্থাৎ ইউজাৰ আইডি হওক বা পাছৱৰ্ডে হওক সেইখিনি মাৰিও আপোনালোকে আপোনালোকৰ যি ৰিজাল্টৰ যেটো গ্ৰেড শীট সেইখন আপোনালোকে তাত পাব যেটো সকলোবিলাক ডাটা তাত আপোনালোকে ষ্ট'ৰ হৈ থাকে আপোনালোকে তাতে আপোনালোকে গুটেখিনি পাই যাব পাৰিব সো এই গিটা হৈছে আপোনালোকৰ ৱে আসলতে আপোনালোকে কেনেকৈ পাব তাৰ ওপৰত যেটো এটা আপডেট আশা কৰিছো গুটে কথাখিনি আপোনালোকে বুজিলে মই আপোনালোকক সমৰ্থননো কেনেকৈ চাব পাৰিব হেতু আপোনালোকক মই দেখুৱাই দিছো বাৰু আপোনালোকে হেতু দেখিলেও গম পাই যাব ৰিজাল্ট চাবলৈ হলে সাধাৰণতে আপোনালোকে আহিব লাগিব dibru.samort.edu.in এই ৱেবছাইটটোত আহিব লাগে আৰু ইয়াতে আপোনালোকে নিজৰ যি ৰিজাল্ট সেই ৰিজাল্ট বিলাক চাব পাৰিব আপোনালোকে যদি ক্লিক শেয়াৰ কৰে তেতিয়াহ'লে আপোনালোকৰ গুটেই ডিটেইলছখিনি ইয়াত পাই যাব আপোনালোকে ইয়াতে সকলোবিলাক পেপাৰৰ পৰা আদি কৰি গুটেই ডিটেইলছখিনি আপোনালোকে ইয়াত পাব আৰু ইয়াত আপোনালোকে যদি চাই তেতিয়াহ'লে আপোনালোকৰ যি ৰিজাল্ট সেই ৰিজাল্ট চাবৰ কাৰণে ওপৰতে 3 ডট এটা আছে সেই 3 ডটত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকে যিখিনি আপোনালোকৰ মাৰ্কস সেইখিনি মাৰ্কস আপোনালোকে তাত চাব পাৰিব মই হেতু দেখাই দিছো বাৰু কোড আপোনালোকে ক্লিক কৰিব আপোনালোকে দেখিছে এই 3 ডটত দেখিছে ওপৰ 3 ডটত ক্লিক কৰিব মই দেখাই দিছো আপোনালোকক এটো যদি আতৰাই দিয়ে এনেকৈ হ'ব ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত চাব আপোনালোকৰ গুটে গ্ৰেড কাৰ্ড দেখিছে গ্ৰেড কাৰ্ডত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি ৰিজাল্ট দিছে সেইখিনি আপোনালোকে দেখা পাব বা ব্যাচেলৰ অফ আৰ্টছ এইখিনি আপোনালোকে থাৰ্ড সেম সেকেন্ড সেম ফাৰ্স্ট সেম এনেকৈ আপোনালোকৰ গুটে ডিটেইলছখিনি থাকিব আপোনালোকৰ যেটো ৰিজাল্ট আহিব হেতু আপোনালোকৰ এই ওপৰতে দেখাব আৰু দেখাৰ পিছত তলত এইফালে আপোনালোকৰ সাইডত যেটো গ্ৰেড কাৰ্ড বুলি পাৰ্ট আছে তাতে আপোনালোকে ভিউ বুলি আহিব ভিউ কৰিব আপোনালোকে গুটেই যিখন গ্ৰেড কাৰ্ড সেইখন আপোনালোকে চাব পাৰিব সো এনেকৈ আপোনালোকৰ ৰিজাল্ট বিলাক চাব সেকেন্ড সেমিষ্টাৰ হওক বা ফ'ৰ্থ সেমিষ্টাৰ হওক সকলোৰে এনেকৈ চাব লাগিব আৰু তাতে আপোনালোকে সকলোবিলাক যিখন আপোনালোকৰ গ্ৰেড কাৰ্ড তাত পাই যাব গতিকে ইজিলি আপোনালোকৰ এটা ইজি ৱে
কিন্তু আপোনালোকে মনত ৰাখিব লাগিব আপোনালোকৰ যিটো সমৰ্থত যিটো আচলতে ইউজাৰ আইডি আছিলে পাছৱৰ্ড সেইটো কিন্তু আপোনালোকক লাগিব। গতিকে সেয়া হয়তো মনত আছে, হয়তো আপোনালোকে ফৰ্ম ফিল আপ কৰোঁতেও যিহেতু ইয়াত ইউজ কৰে, ফৰ্ম ফিল আপ ইয়াতে আপোনালোকে কৰিব লগা হয়। চ' তাতে আপোনালোকৰ ৰিজাল্টবিলাকো পাব। চ' আজিলৈ এইখিনি কথা জনাই এই ভিডিঅ'ৰ বিদায় মাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। লগতে কাষত থকা যিটো বেল আইকন সেইটো, আৰু লগতে আপোনালোকৰ লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোবিলাকে এই কথাখিনি গম পায়।